ৰাজ্যৰ ৰাজধানী চহৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগত সোণাপুৰ কচুটো গুলীচালনাত উচ্ছেদৰ নামত যি গুলীচালনা কৰিলে তাত দুজনকে ব্যক্তি নিহত, বহুজন আহত। কালিয়ে মই কৈছিলোঁ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তইহে ইয়াৰ আচল ৰহস্য উদ্ঘাটন সম্ভৱ। দুগৰাকীকে ব্যক্তি নিহত হ'ল, তেওঁলোকৰ মানৱ অধিকাৰৰ কথা আছে। আৰক্ষীক আক্ৰমণ কৰা হৈছে বুলি কোৱা হৈছে। আজি আৰক্ষীক কি পৰিস্থিতিত আক্ৰমণ কৰিবলৈ পালে? একাংশ লোক যে বাঁহ লৈ বা দা লৈ তাত সমবেত হ'ব, সেই কথা আৰক্ষীৰ এটা চোৰাংচোৱা বিভাগ আছে। সেই বিভাগটোৱে কি কৰি আছিলে? তেওঁলোকে কি কাৰণত খবৰ নাপালে? আজি মুখ্যমন্ত্ৰী আৰক্ষী মন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, কাৰণ আৰক্ষীৰ চোৰাংচোৱা বিভাগে একাংশ লোক যে এইদৰে সংঘবদ্ধ হৈছে আৰক্ষীক আক্ৰমণ কৰিবলৈ, চোৰাংচোৱা বিভাগৰ নামত ইমান টকা খৰচ কৰা হয়, কি কাৰণত নোৱাৰিলে? সেই কথাটোৰ কাৰণে চোৰাংচোৱা বিভাগক জবাবদিহি কৰিব লাগিছিল। সেই কথাও তদন্তৰ আওতিত আহিব লাগিব। আজি সেইকাৰণে আমি বিচাৰিছোঁ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা এই তদন্ত হ'ব লাগে আৰু এই দুগৰাকী ব্যক্তিৰ মানৱ অধিকাৰৰ বিষয়টো এই তদন্তৰ ভিতৰত আহিব লাগে। কোৱা হৈছে যে বেদখলকাৰী সন্দেহযুক্ত নাগৰিক, মুখ্যমন্ত্ৰীয়ে কৈছে সন্দেহযুক্ত নাগৰিক, অন্যান্যসকলেও কৈছে। মুখ্যমন্ত্ৰী মহোদয়ক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিব খুজিছোঁ, ভাৰতৰ সংবিধানত সন্দেহযুক্ত নাগৰিক বুলি কিবা কথা আছে নেকি? যদি আপুনি বিদেশী বা বাংলাদেশীৰ কথা কৈছে, বিদেশী বাংলাদেশীক আপুনি সোণাপুৰ কচুতলিৰ পৰা উঠাই লৈ ৰূপহীঘাটত বা লাহৰীঘাটত বা বৰপেটা বাঘবৰত সংস্থাপিত কৰিব, এইটো বিদেশী বহিষ্কৰণ হ'ল নেকি? আপোনাৰ যদি দম আছে, আপুনি এইসকল সঁচাকৈ যদি বিদেশী বাংলাদেশী হয়, তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠাওক, বাংলাদেশত তেওঁলোকক সংস্থাপিত কৰক। কিন্তু সেইটো নকৰি আপুনি কেতিয়াবা গৰুখুটিত গুলীয়াই হত্যা কৰিব, কেতিয়াবা সোণাপুৰ কচুতলিত আপুনি গুলীয়াই হত্যা কৰিব এটা বিশেষ সম্প্ৰদায়ৰ হোৱাৰ লোকৰ কাৰণে। এই কথাক আমি কোনোপধ্যেই সমৰ্থন কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে এয়া উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত হ'ব লাগে। তদুপৰি চক্ৰ বিষয়া, সোণাপুৰৰ চক্ৰ বিষয়াই এটা RTIৰ উত্তৰত কৈছে যে তাত PGR, VGR বা অন্য চৰকাৰী ভূমিত কোনো বেদখল হোৱা নাই। চক্ৰ বিষয়াই যিটো RTIৰ উত্তৰত কৈছে, সেই কথাটোৰ লগত এই উচ্ছেদৰ মিল নাই। সেই কথাখিনি তদন্তৰ আওতিত আনিব লাগে। ট্ৰাইবেল বেল ব্লক আমি অক্ষত থকাটো বিচাৰোঁ, কিন্তু ট্ৰাইবেল বেল ব্লকৰ মাটি কিছুমান দালালে বিক্ৰী কৰে। সেই দালালসকল কিন্তু মুখ্যমন্ত্ৰীয়ে যাক টাৰ্গেট কৰি লয় সেই বিশেষ সম্প্ৰদায়ৰ নহয়। গৰুখুটিয়ে হওক বা সোণাপুৰ কচুতলিয়ে হওক বা বাঘবৰে হওক, চাব যে এই মাটিবিলাক এই যে লোকসকল, দুখীয়া মুছলমান লোকসকল, তেওঁলোকে কিন্তু তাতে এনেকৈ থিতাপি লোৱা নাই। তেওঁলোকক মাটিখিনি কোনোবাই বিক্ৰী কৰিছিলে। বাঘবৰত মোৰ হাতত কিছু কাগজ পত্ৰ আছিলে। বাঘবৰত আমি দেখিছোঁ যে তাতে একাংশ দাস ডেকা উপাধিৰ মানুহে তাৰ দৰিদ্ৰ মুছলমানক মাটি বিক্ৰী কৰিছে। গতিকে এই যিসকল ট্ৰাইবেলৰ মাটি, ট্ৰাইবেলে হওক বা বিশেষ সম্প্ৰদায়ৰ নোহোৱা নন ট্ৰাইবেলে হওক, এই দালাল যিসকলে বিক্ৰী কৰে, মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, সেই দালালসকলক প্ৰথমে জেলত ভৰক, তাৰপিছত অন্য ব্যৱস্থা লওক। আৰু মই আকৌ এবাৰ স্পষ্ট কৰিছোঁ যে বিকল্প সংস্থাপনবিহীন উচ্ছেদৰ দ্বাৰা কোনো লাভ নহ'ব। উচ্ছেদ কৰাৰ পূৰ্বে তাৰ বিকল্প ৰোডমেপ প্ৰস্তুত কৰিব লাগিব যে উচ্ছেদিত লোকসকল কলৈ যাব। মুখ্যমন্ত্ৰী মহোদয়, আপুনি আজি এই ৰাজ্যখনত অশান্তি বিয়পাই আছে। আৰক্ষীয়ে যদি, আপুনি প্ৰৰোচনাৰ কথা কৈছে, যদি আৰক্ষীয়ে কাৰোবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। কিন্তু আমি জানো আৰক্ষীয়ে সেই কাম নোৱাৰে, কাৰণ আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ, আৰক্ষী বিভাগৰ মন্ত্ৰী আৰু আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। এই কথা আমি ভালকৈ জানো। আৰু মই সংখ্যালঘু বা এই যিসকল বঞ্চিত জনগণ, যিসকল বঞ্চিত জনগণ, তেখেতসকলকো অনুৰোধ কৰিছোঁ, দা জাঠি লাঠি লৈ প্ৰতিবাদ নকৰিব। অহিংস গণতান্ত্ৰিক পদ্ধতিৰে মহাত্মা গান্ধীয়ে যি পথ আমাক দেখুৱাই থৈ গৈছে, সেই পথেৰে আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগিব। আজি সংখ্যালঘু গুৰু সম্প্ৰদায়ৰ অগণন গণতান্ত্ৰিক লোক আছে, যিসকলে দৰিদ্ৰ বঞ্চিত সংখ্যালঘু বা মুছলমানৰ স্বাৰ্থৰ হকেও মাত মাতে। সেইসকলৰ হাতো আমি শক্তিশালী কৰিব লাগিব। আৰু কেতিয়াও ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে যুদ্ধ হ'ব নোৱাৰে, প্ৰশাসনৰ বিৰুদ্ধে যুদ্ধ হ'ব নোৱাৰে। আজি যিসকলে ঘৃণা বিয়পায়, যিসকলে বিদ্বেষ বিয়পায়, তেওঁলোকৰ বিৰুদ্ধে আমাৰ গণতান্ত্ৰিক সংগ্ৰাম আমি শক্তিশালী কৰিব লাগিব।